নামনি অসম তথা বিটিআৰৰ বিজনী বৰ কালিবাৰীত CPI দলৰ বঙাইগাঁও চিৰাং জিলা সমিতিৰ ত্ৰয়োদশ বাৰ্ষিক সন্মিলন। নামনি অসম তথা বিটিআৰ চিৰাং জিলাৰ বিজনী মহকুমাৰ বৰ কালিবাৰীত দুদিনীয়াকৈ ভাৰতীয় কমিউনিষ্ট পাৰ্টি চমুকৈ CPIৰ বঙাইগাঁও আৰু চিৰাং জিলা সমিতিৰ ত্ৰয়োদশ বাৰ্ষিক সন্মিলন অনুষ্ঠিত হৈছে। প্ৰাপ্ত বাতৰি তথ্যমতে সাম্প্ৰতিক সমগ্ৰ দেশজুৰি CPI নামৰ ৰাজনৈতিক দলটোৰ দ্বিবাৰ্ষিক অধিৱেশন সন্মিলন অনুষ্ঠিত হয়। সেইমতে প্ৰতিটো ৰাজ্যসমূহৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ অসমতো প্ৰতিখন জিলা আঞ্চলিক আৰু শাখাসমূহৰ সন্মিলন অনুষ্ঠিত হৈ অহাৰ মূলত বঙাইগাঁও চিৰাং জিলা সমিতিৰ ত্ৰয়োদশ বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হয়। আৰু এই সন্মিলনৰ ৰক্ত পতাকা উত্তোলন কৰে CPI দলৰ জ্যেষ্ঠ নেতা কমলাকান্ত দাসে আৰু শ্বহীদ তৰ্পণ কাৰ্যসূচী মুকলি কৰে দলটোৰ প্ৰাক্তন ৰাজ্যিক সম্পাদক উদ্ধৱ বৰ্মনে। ইয়াৰ পিছত জিলা সদস্য তৰেশ চন্দ্ৰ ৰায়বড়ো ৰমেশ ৰায় সভাপতি মণ্ডলীৰ সঞ্চালনাত অনুষ্ঠিত হোৱা প্ৰতিনিধি সভাত প্ৰায় 2 শতাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। একেদৰে আজিও প্ৰতিনিধি সভাৰ পিছত অনুষ্ঠিত হোৱা মুকলি সভাত কমৰেড তথা বিধায়ক মনোৰঞ্জন তালুকদাৰ, ৰাজ্যিক সম্পাদক মণ্ডলীৰ সদস্য কমৰেড নয়ন ভূঞা আৰু প্ৰাক্তন বিধায়ক আৰু সাংসদ তথা অতি জ্যেষ্ঠ শীৰ্ষ নেতা উদ্ধৱ বৰ্মন আদিয়ে অংশগ্ৰহণ কৰি সাৰুৱা ভাষণ দিয়ে বুলি বাতৰিটোত প্ৰকাশ কৰে। বঙাইগাঁৱৰ পৰা ষ্টাফ ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাসৰ ৰিপৰ্ট নিউজ অসমলাইভ। সভাপতি সুখৰঞ্জন বীৰ ডাঙৰীয়াক আমি মঞ্চত বিচাৰিছো। এতিয়া যিটো কথা কোৱা হৈছে ইয়াতে যিটো উল্লেখ কৰিছে এইটো হৈছে আমি অন্ততঃ দুটা শব্দ বিশেষকৈ গুৰুত্ব দিয়া দৰকাৰ। ইগো আছেই আমাৰ, কিন্তু লগতে দুটা, এই দুটাটো হৈছে এটা হৈছে আমাৰ ছাত্ৰ সংগঠন, আমাৰ যুৱ সংগঠন। এই দুইটা সংগঠনত আমি গুৰুত্ব দিয়া দৰকাৰ। সেই গুৰুত্ব কোনে দিব? কেৱল জিলা কমিটিয়ে দিলে হ'ব নেকি? আমাৰ ব্ৰাঞ্চে কিন্তু এটা কথা নাই, আমাৰ লোকেল কমিটি পৰিকল্পনা নকৰে। গতিকে লোকেল কমিটি, জিলা কমিটি, ব্ৰাঞ্চ সকলোৱে আমাৰ এটা চেষ্টা চলাব লাগিব, উভয় দেশৰ চেষ্টা চলাব লাগিব। এইটো হৈছে আমি যাতে এই তিনিটা সংগঠন ভালকে কৰিব। কাৰণ এটা কথা আপোনালোকে জানিছে যে এটা সময়ত আমাৰ ছাত্ৰ সন্থাৰ শক্তি যথেষ্ট আছে আৰু এই ছাত্ৰসকলৰ দাবীও আছে। এটা সময়ত এই ছাত্ৰ যুৱকৰ আন্তৰিক